উত্তৰ গুৱাহাটীত অনুষ্ঠিত 10ম কামৰূপ জিলা টাইকাণ্ডো চেম্পিয়নশ্বিপত আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁই উপস্থিত থাকে। তিনিদিনীয়াকৈ উত্তৰ গুৱাহাটী বিলঙনিত অনুষ্ঠিত 10ম কামৰূপ জিলা টাইকাণ্ডো চেম্পিয়নশ্বিপৰ আজি দ্বিতীয় দিনৰ খেল উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈগৰাকীয়ে। টাইকাণ্ডো চেম্পিয়নশ্বিপত কামৰূপ জিলাৰ প্ৰায় 500 খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত আজি লাভলীনাৰ প্ৰতিযোগীসকলক উৎসাহ যোগায়। উক্ত অনুষ্ঠানৰ আধাৰে জিলা টাইকাণ্ডো এছ'চিয়েশ্যনৰ সম্পাদক প্ৰাঞ্জল বুঢ়াগোহাঁই। উল্লেখ্য যে কাইলৈ বঁটা বিতৰণী অনুষ্ঠানত সদৌ অসম টাইকাণ্ডো সন্থাৰ সম্পাদক হিৰেণ্য শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। হয়, ভাল লাগিছে যেহেতু খেল বুলি ক'লে ভালেই লাগে আৰু এই উত্তৰ গুৱাহাটীৰ যোনটো কম্পিটিশ্যন টাইকাণ্ডো কম্পিটিশ্যন আহি বহুতে ভাল লাগিলে। সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিছে, ইয়াত নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰো প্লেয়াৰ আছে। ভাল লাগিছে তেওঁলোকৰ ওচৰত আহি পিনি। হয়, এটা ভাল কাম কৰি আছে আৰু যিহেতু খেলক এনেকৈ আগবাঢ়ি যায় যাতে আৰু ভৱিষ্যতেও যাতে ইয়াৰ পৰা বহুত প্লেয়াৰ ওলায় যি আমাৰ অসমৰ আৰু আমাৰ দেশৰ যাতে নাম উজ্বলাব পাৰে। মোৰ আছে আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে চাগে এইটো বছৰতে, যিহেতু মই মোৰ একাডেমীটোৰ ইন'গ্ৰেশ্যনৰ কাৰণে ৰখি আছোঁ। আজিয়ে হ'ব লগা আছিলে কিন্তু অকণমান কথাৰ কাৰণে আছে। নেক্সট উইকৰ ধৰি লওক আপোনাৰ জুন মাহৰ ফাৰ্ষ্ট উইকত মোৰ নিজৰ একাডেমীটো বক্সিঙৰ একাডেমীটোৰ ইন'গ্ৰেশ্যন হ'ব। CM ছাৰ আহিম কৈছে, তেওঁৰ ডেটটোৰ কাৰণে ৰখা হৈ আছে আৰু যাতে তাৰতো হৈ যায়। সকলোৰে আশীৰ্বাদ লাগে যাতে ভাল কৰিব পাৰোঁ আৰু নিজৰ গেমতো যাতে মই ভাল কৰিব পাৰোঁ। আমিনগাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।